চাৰিওফালে সকলোৰে ঈদৰ প্ৰস্তুতি। ঈদ বুলি ক'লেই বজাৰ সমাৰ, নতুন কাপোৰ। সেয়ে আজি আমিও আহিলো ফাৰ্ষ্ট বেটীৰ কাপোৰ চাই লওঁ। তাহাঁতৰহে বেছি ফূৰ্তি আৰু ঈদ বুলি। সৰু ল'ৰা ছোৱালী কাপোৰ বিচাৰোঁতে বহুত টাইম লাগে। কিযোৰ কাপোৰ চাবলগীয়া হৈছে, কোনোবাযোৰ কালাৰ নিমিলে, কোনোবাযোৰ আকৌ চাইজখিনি মিলাওঁতে বহুত সময় গ'ল। লাষ্টতে লোৱা হ'ল বাৰু। হা? কোনটো? আগৰ ঈদ আৰু এতিয়া ঈদৰ মাজত পাৰ্থক্য আছে। আগত মই আব্বাৰ লগত আহিছিলো আৰু এতিয়া মানুহজনৰ লগত। সঁচাই দিনবোৰ যে ইমান জল্দি সলনি হৈ যায়। ময়ো ঈদ বুলি কাপোৰ এযোৰ নললে হ'ব জানো? দেৰগাঁৱতে থকা চম্পালাল, তাত দুযোৰমান চালো কাপোৰ। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে ইয়াতো। নিজকে অলপ সলনি কৰি লওঁ বুলি পাৰ্লাৰ সোমালো। মোকো অলপ বোলো ধুনীয়া কৰি দিয়ক। আগৰকে হাঁহিছে সেইকাৰণে। ছোৱালীয়ে আকৌ দোকানৰ ভিতৰতে সোমায়ে গৈছে। কাপোৰটো কিনা হৈ গ'ল। তাই কাৰণে খাৰু মণি কি লাগে সেইখিনি কিনি দিছো। ঘূৰি আহোঁতে আন্ধাৰেই হ'ল। দেৰগাঁৱত আকৌ পাৰ্ক এখনৰ অভাৱ অনুভৱ নকৰা নহয় আমি। ফাইনেলি আমাৰ ইয়াতো পাৰ্ক এখন হ'ল দেৰগাঁও টাউনতে। ঘূৰি আহোঁতে তাই দেখিলেই ইমান ধুনীয়াকে ডেক'ৰেশ্যন কৰিছে, লাইটবোৰ জ্বলি আছে যে বহুত ভাল লাগিছে ৰাতি। অকলে এৰি ঘূৰিয়ে ফুৰিছে। মই ৰখিয়ে থাকিলোঁ। তেওঁ উঠি ট্ৰাই কৰিছে। জাম্পিংটোত ফাৰ্ষ্ট টাইম অলপ ভয় কৰিছিল, পিছতে ভালেই পালে বাৰু। আজিলৈ ইমানেই আছিল। সকলোলৈ আগতীয়াকে ঈদ মুবাৰক।